দক্ষিণ কামৰূপৰ হন্তলীৰ পানী খাইটিত অঘটন গা ধুই থাকতে ব্ৰহ্মপুত্ৰৰ পানীত উঠি গল এটি শিশু দুপৰীয়া 1 বজাত সমনীয়াৰ সৈতে গা ধুই থাকতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত উঠি যায় শিশুটি ব্ৰহ্মপুত্ৰৰ সন্ধানহীন শিশুজন পানীখাটিৰ আনোৱাৰ হুছেইনৰ কন্যা আমিনা খাতুন স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰে যদিও সন্ধান লাভ কৰিব পৰা নাই শিশুজনৰ ইপিনে ঘটনাৰ খবৰ লাভ কৰি হন্তলী আৰক্ষী উপস্থিত হোৱাৰ লগতে SDRF উপস্থিত হৈ অভিযান অব্যাহত ৰাখে যদিও বৰ্তমানে সন্ধান নাই শিশুটিৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ অসম 18 এটা বজাত মই ওলাইছো গাঁৱৰ পিছত চলি আহিছে কেইটামান চলিৰ পিছত আহি কিনে নদীত নামিছে নামাৰ পিছত ছোৱালীবিলাক কৈ আছে যে পানীত পৰি গৈছে ছোৱালীটো কি নাম আমিনা হুছেইন বয়স কিমান 5 বছৰ তাৰপিছত তলাচা কৰিলোঁ কৰাৰ পিছত এতিয়ালৈকে পোৱা নাই পাব বুলি সম্ভাৱনা আছে চেষ্টা কৰি আছো আৰু কেছ ডিৰ বেনাইছে না নাই পুলিচ আহিছিল যাওয়া নাই উদ্ধাৰ অভিযান চলি আছে আপোনাৰ ছোৱালীজনীৰ নাম কি আছিল আমিনা খাতুন বয়স 5 বছৰ এয়া গাঁওখনৰ নাম কি পানীখাটি তোমাৰ নাম কি আছিল আনোৱাৰ হুছেইন আমি 12টা বজাত ইয়াতে আহি বহিছোঁ অলপ বাগাৰ লাগছে সেইকাৰণে ঠাণ্ডাত বহিছোঁ বহাৰ পিছত 3টা ছোৱালী আহি কিনে এটা ছোৱালী টানত আছিল 2টা ছোৱালী নামিছিল নামাৰ পিছত আমি হেৰি কৰিছোঁ যেতিয়া ধমকি মাৰিছোঁ 2টা ছোৱালী গৈছে পাইছোঁ পিছফালে পিছত গৈছে যাৰ পিছত আমি আৰু কথা পাতি আছোঁ 2-3জনৰ কথা পাতাতে আৰু 10 মিনিট পিছতে গম পালোঁ যে ইয়াতে চিগা লাগিছে যে মানুহটো আপি এটা যে পানীত পৰিছে আৰু নাপায় সেই আহিছে এতিয়াও পোৱা নাই নামটো কি নামটো হৈছে আমিনা খাতুন গাঁওখনৰ নাম কি পানীখাটি দেউতাৰ নাম আনোৱাৰ হুছেইন